Friends, welcome to a new class. আজি লৈ আহিছো জিউ বিএড এন্ট্ৰেন্সৰ বাবে 40টা most important questions. কুৱেশ্যনখিনি বৰ গুৰুত্বপূৰ্ণ হয় চাব। তো বলক আজি কুৱেশ্যন। প্ৰথম কুৱেশ্যন, which amendment added socialist and secular to the preamble of the Indian Constitution? কোনটো সংশোধনে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ যোগ দিলে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন 42nd Amendment Act. Next. Which article guarantees the right to equality before law? কোনটো অনুচ্ছেদে আইনৰ আগত সমতাৰ অধিকাৰৰ নিশ্চয়তা দিয়ে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, আৰ্টিকেল 40. নেক্সট, the power to amend the constitution lies with. সংবিধান সংশোধনৰ ক্ষমতা নিহিত হৈ আছে। মানে জেনেৰেলি সংবিধান সংশোধন কৰিব পৰা ক্ষমতা কাৰ আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, পাৰ্লিয়ামেণ্ট, সংসদৰ হাতত। নেক্সট, which article enables the president to promulgate ordinances? কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক অধ্যাদেশ জাৰি কৰিবলৈ সক্ষম কৰে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, আৰ্টিকেল 123. নেক্সট, নেশ্যনেল ইমাৰ্জেঞ্চি ইন ইণ্ডিয়া ইজ ডিক্লেয়াৰ আণ্ডাৰ. ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় কিমান নং অনুচ্ছেদ মতে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, আৰ্টিকেল 352. নেক্সট, who played a key role in preventing Assam's inclusion in East Pakistan post-1946? 1946 চনৰ পিছত পূব পাকিস্তানত অসমৰ অন্তৰ্ভুক্তি ৰোধ কৰাত কোনে মেইন ৰোল প্লে কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, গোপীনাথ বৰদলৈ। নেক্সট, Assam's first women activist who protested against child marriage and temple discrimination. বাল্য বিবাহ আৰু মন্দিৰৰ বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰা অসমীয়া প্ৰথম মহিলা কৰ্মী কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, চন্দ্ৰপ্ৰভা শইকীয়া। নেক্সট, আসাম সাহিত্য সভা was established in. অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, 1917. নেক্সট, when did Assam separates from Bengal to become a dedicated province? বংগৰ পৰা অসম কেতিয়া বিচ্ছিন্ন হৈ এখন উৎসৰ্গিত প্ৰদেশ হ'ল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এন, 1874. নেক্সট, which dynasty was the earliest historical dynasty in Assam? কোনটো বংশ অসমৰ আদিম ঐতিহাসিক বংশ আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, চালাস্তান। Next, which river is often called the lifeline of Assam? কোনটো নদীক অসমৰ জীৱন ৰেখা বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, ব্ৰহ্মপুত্ৰ। নেক্সট, which is the largest riverine island in the world? বিশ্বৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ কোনটো? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, মাজুলী। নেক্সট, how many Indian states border with Assam? অসমৰ সীমান্তৰ সৈতে কেইখন ৰাজ্য আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, 7, নৰ্থ ইষ্টৰ 6খন আৰু ৱেষ্ট বেংগল। নেক্সট, which hill range separates ব্ৰহ্মপুত্ৰ and বৰাক ভেলী? কোনটো পাহাৰে ব্ৰহ্মপুত্ৰৰ বৰাক উপত্যকাক পৃথক কৰিছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, নৰ্থ কাছাৰ হিল ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং হিল ডিষ্ট্ৰিক্ট। Next, Assam became a full-fledged state of India in which year? কোন বছৰত অসম ভাৰতৰ পূৰ্ণাংগ ৰাজ্য হৈ পৰিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, 1950. Next, which song is considered Assam state anthem? কোনটো গীতক অসমৰ ৰাজ্যিক গীত বুলি গণ্য কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, অ মোৰ আপোনাৰ দেশ। Next, which classical dance form originate from Assam? কোনটো ধ্ৰুপদী নৃত্য উৎপত্তি অসমৰ পৰা? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, সত্ৰীয়া নাচ। Next, which Assamese novel won a national award in 1988?
1988 চনত কোনখন অসমীয়া উপন্যাসে ৰাষ্ট্ৰীয় মালিক বঁটা লাভ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, হালধীয়া চৰাই বা উজান খাই। নেক্সট, the one-horned rhinoceros, Assam state animal, is primarily found in. ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি, কাজিৰঙা নেশ্যনেল পাৰ্ক। নেক্সট, which Assamese author is the first from Assam to win সাহিত্য একাডেমী award? প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটা লাভ কৰা ব্যক্তি আছিল যতীন্দ্ৰনাথ দুৱৰা। কাৰেক্ট অপশ্যন চি। নেক্সট, which city is the official capital of MP? মধ্যপ্ৰদেশৰ চৰকাৰী ৰাজধানী। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি, ভোপাল। নেক্সট, how many ৰাজ্যসভা seats are allotted to Assam? অসমত কিমানখন ৰাজ্যসভাৰ আসন আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, 7। নেক্সট, which voting system is used in Assam Assembly and parliamentary election? অসম বিধানসভা আৰু সংসদীয় নিৰ্বাচনত কোনটো ভোটিং ব্যৱস্থা কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, ফাৰ্ষ্ট the post system. Next, when was Assam Legislative Council abolished? অসম বিধায়িনী পৰিষদ কেতিয়া বিলুপ্ত কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, 1960। নেক্সট, which of the following tribes is the highest in Assam? তলৰ কোনটো জনজাতি অসমৰ সৰ্বাধিক? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, বড়ো। নেক্সট, which town in Assam is renowned for its silk weaving? অসমৰ কোনখন চহৰে চম বোৱাৰ বাবে বিখ্যাত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, শুৱালকুছি। নেক্সট, নামৰূপ Assam is famous for. নামৰূপ কিহৰ বাবে বিখ্যাত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, oil and fertilizers. Next, Majuli lies in the river. মাজুলী দ্বীপ নদীৰ মাজত অৱস্থিত। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, ব্ৰহ্মপুত্ৰৰ মাজত মাজুলী দ্বীপ অৱস্থিত। নেক্সট, which of the following in Assam state flower? অসমৰ ৰাজ্যিক ফুল। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি, ফক্সটেল অৰ্চিড, কপৌ ফুল। নেক্সট, Assam's oldest world refinery is located in. অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি, অপশ্যন এ। নেক্সট, who is considered the father of Assamese cinema? অসমীয়া চিনেমাৰ পিতৃ বুলি কাক গণ্য কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট, Assam's famed summer windstorm are locally referred as to. অসমৰ বিখ্যাত গ্ৰীষ্মকালীন বতাহ ধুমুহাক স্থানীয়ভাৱে কি বুলি কোৱা হয়? অপশ্যন বি, বৰদৈচিলা বুলি কোৱা হয়। নেক্সট, who was the first election commissioner of India? ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, সুকুমাৰ সেন। নেক্সট, which tribal community recently signed a tripartite peace agreement in Assam? শেহতীয়াকৈ কোনজন জনজাতীয় সম্প্ৰদায়ে অসমৰ ত্ৰিপাঠী শান্তি চুক্তি স্বাক্ষৰ কৰিছিল? কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি, বড়ো। নেক্সট, অভিৰুচি's birthday in Assam celebrated the birthday of. তাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি, যোগেশ্বৰ বৰুৱা। নেক্সট, the Hornbill festival is primarily associated with which state? হৰ্ণবিল উৎসৱ মূলতঃ কোনখন ৰাজ্যৰ লগত জড়িত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, নাগালেণ্ড। নেক্সট, Kathakali is a classical dance form of which Indian state? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, কেৰেলা। নেক্সট, মেঘদূতা was authored by which Sanskrit poet? মেঘদূতা ৰচনা কোনজন সংস্কৃত কবিৰ দ্বাৰা? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন কালিদাস। নেক্সট, the temple of Khajuraho are built in which architectural style? খাজুৰাহো মন্দিৰবোৰ কোনটো স্থাপত্যশৈলীৰ নিৰ্মাণ কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, নাগাৰা।
নৰ্থ ইণ্ডিয়াৰ প্ৰত্যেকটো স্থাপত্যশৈলী হৈছে নাগাৰা আৰু দক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ স্থাপত্যশৈলী হৈছে দ্ৰাবিড়ীয়। নেক্সট, which Assam chief minister authored the book Turn Around Leading Assam from the Front? কোনজন অসমৰ মুখ্যমন্ত্ৰীয়ে Turn Around Leading Assam from Front গ্ৰন্থখন দি ৰচনা কৰিছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, তৰুণ গগৈ। নেক্সট এণ্ড লাষ্ট, who was the founder of Kuch dynasty? Kuch dynasty প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, বিশ্বসিংহ। আজি ইমানে আছিল। যদি ভিডিঅ'টো ভাল পাই লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেধৰণৰ ভিডিঅ' পাবৰ বাবে। আৰু ইয়াত ক'ব বিচাৰোঁ যে গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত হ'বলগীয়া ৰিক্ৰুইটমেণ্টৰ মক টেষ্টসমূহ এই চেনেলত পাব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।